নমস্কাৰ এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ 1 জানুৱাৰীৰ পৰা প্ৰাথমিক বিদ্যালয়সমূহ খুলিব ৰাজ্যত যেহেতু প্ৰাথমিক বিদ্যালয়সমূহ কোভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছিল কিন্তু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে নতুন বছৰৰ পহিলা দিনটোৰ পৰাই ৰাজ্যত প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হ'ব এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত খুলিব প্ৰাথমিক বিদ্যালয়সমূহ আৰু নাৰ্সাৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ পাঠদান আৰম্ভ হ'ব বছৰটোৰ পহিলা দিনটোৰ পৰাই আৰু 15 ডিসেম্বৰৰ ভিতৰত সীমিত পৰিমাণে হোষ্টেলসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যেহেতু হোষ্টেলসমূহো বন্ধ হৈ আছিল আৰু শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে অতি শীঘ্ৰে এছঅপি জাৰি কৰিব আৰু সংবাদ মেলযোগে এই কথা ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি এই মুহূৰ্তত জনাই আছো যেহেতু কোভিড পৰিস্থিতিৰ বাবে ৰাজ্যত প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহ বন্ধ আছিল আৰু সম্প্ৰতি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 1 জানুৱাৰীৰ পৰা ৰাজ্যত সকলো প্ৰাথমিক বিদ্যালয় খোলা হ'ব নাৰ্সাৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ পাঠদান আৰম্ভ হ'ব যেহেতু হোষ্টেলসমূহ বন্ধ আছিল বিদ্যালয় মহাবিদ্যালয়ৰ চৰকাৰী যিসমূহ আৱাসগৃহ সেই আৱাসগৃহসমূহ বন্ধ হৈ আছিল কিন্তু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 15 ডিসেম্বৰৰ পৰা সেই আৱাসসমূহ খোলা হ'ব আৰু জনতা ভৱনত কিছু মুহূৰ্তৰ পূৰ্বে সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পুনে আমি সংবাদ মেলৰ শেষিয়দংশ মুহূৰ্তলৈ লৈ গৈছো আমি 15 ডিসেম্বৰৰ পৰা লিমিটেড ৰূপত হোষ্টেলসমূহ খুলি দিবলৈ সিদ্ধান্ত লৈছো লিমিটেড মানে কেনেকুৱা যে অকল ফাইনেল ইয়াৰ ষ্টুডেন্টস খিনি এতিয়া হোষ্টেলত আহিব পাৰিব যদি ৰেসিডেন্সিয়েল স্কুল আছে ক্লাস 10 ৰ ষ্টুডেন্ট আহিব পাৰিব ক্লাস 12 ৰ ষ্টুডেন্ট আহিব পাৰিব কলেজ সমূহৰ ক্ষেত্ৰতো 10 12 ডিগ্ৰী ফাইনেল ইয়াৰ অৰ পলিটেকনিক ইঞ্জিনিয়াৰিং আদিৰ ফাইনেল ইয়াৰ গতিকে এই ফাইনেল ইয়াৰ ষ্টুডেন্ট খিনি হোষ্টেললৈকে উভতি আহিব পাৰিব ফ্ৰম 15 ডিসেম্বৰ দ্বিতীয়তে এতিয়া আমি ক্লাস 6 লৈকে স্কুল খোলা নাছিল প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত হোৱা আলোচনাৰ ভিত্তিত 1 জানুৱাৰীৰ পৰা নাৰ্সাৰীৰ পৰা ক্লাস 6 লৈও আমাৰ যি স্কুল বন্ধ আছে সেয়া খোলা হ'ব খালি তাকো আমি ষ্টেগাৰ্ড কৰিম যে 6 কোন তাৰিখে 5 মান কোন দিনা 6 মান কোন দিনা 4 মান কোন দিনা ডিটেইল এডুকেশ্যন ডিপাৰ্টমেণ্টে এছঅপি দিব কিন্তু এজ অফ নাও লিমিটেড ওপেনিং অফ হোষ্টেল will happen from 15 ডিসেম্বৰ for the final year student আৰু 1 জানুৱাৰীৰ পৰা এলিমেন্টাৰী স্কুলছ বিলাকে সম্পূৰ্ণভাৱে ক্লাস কৰা আৰম্ভ কৰিব খালি কি ধৰণে ক্লাস কৰিব তাৰ এখন এছঅপি থাকিব যে একে দিনাই গোটেই কেইটা ক্লাস নাহে প্ৰতিদিনত দুটা ক্লাস কৰিব গতিকে সেই বিষয়ে ডিটেইল এছঅপি আমি সময়ত আপোনালোকক জনাম কিন্তু sufficient to say at this moment যে 1 জানুৱাৰীৰ পৰা এলিমেন্টাৰী স্কুলছ বিলাক খুলিব আৰু আমাৰ হোষ্টেল বিলাক লিমিটেড ওপেনিং হ'ব ফ্ৰম 15 ডিসেম্বৰ গতিকে মই কলেজৰ প্ৰিন্সিপাল সকলকো কম যে হোষ্টেল সাফা কৰা যিখিনি কাম আছিল সেইখিনি আমাৰ আৰম্ভ কৰিব লাগে আপোনালোকে জানি ভাল পাব যে আমাৰ কোভিড-19 ৰ যিমান টেম্পোৰাৰী আমি শেল্টাৰ বা টেম্পোৰাৰী কোভিড কেয়াৰ সেন্টাৰ বনাইছিলো গোটেই বিলাক আমি এতিয়া বন্ধ কৰিছো লাষ্ট আমাৰ 28 তাৰিখলৈকে খানাপাৰাত কোভিড কেয়াৰ সেন্টাৰ চলি আছিল এতিয়া আমাৰ খানাপাৰা কোভিড কেয়াৰ সেন্টাৰটো বন্ধ কৰাৰ পিছত হস্পিটালৰ বাহিৰত এতিয়া আৰু আমাৰ কোনো কোভিড কেয়াৰ সেন্টাৰ আজিৰ দিনত নাই